লাহৰীঘাটৰ বৰ খাৱল গাঁৱত গিয়াছ উদ্দিন নামৰ লোকজন নিৰুদ্দেশ হৈ আছে। শনিবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছে লোকজন। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও লোকজনৰ কোনো সম্ভেদ লাভ কৰা নাই। ইপিনে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে লাহৰীঘাট আৰক্ষীক অৱগত কৰে। লোকজনক বিচাৰি নোপোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। যদি কোনো সদাশয় লোকে লোকজনৰ সম্ভেদ পায় তেন্তে 60000766 অথবা 6001010994 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। মোৰ খুৰা নাম গিয়াছউদ্দিন। যোৱাকালি 21 তাৰিখ শনিবাৰ অনুমানিক মৰ্নিং 5টা বজাৰ পৰা তেওঁ ঘৰৰ পৰা তামোল চামোল খাই মানে বাহিৰত ওলাই যায়। ওলাই যোৱাৰ পিছত মানে তাৰ পৰা মানে মানুহজন আজি তাৰিখলৈকে নিযুক্তি হৈ আছে। কিন্তু আমাৰ পৰিয়ালৰ যিবিলাক আত্মীয় আছে গোটেইখিনিত আমি আজি কালি গোটেই দিনটো বিচাৰিছো, ৰাতিটো বিচাৰিছো, কিন্তু এতিয়ালৈকে আমি কোনো সন্ধান পোৱা নাই। মানুহজন নিৰুদ্দেশ হৈ আছে। এতিয়া আমি আপোনালোকৰ নিউজ চেনেলৰ মাধ্যমে আমাৰ মোবাইল নম্বৰ দুটা দিয়া আছে। যদি কোনো ব্যক্তিয়ে এই মানুহজনক দেখে বা কোনোবা হেৰি কৰে তেনেহলে আমাৰ এই নাম্বাৰত যোগাযোগ কৰিলে আমি ৰাইজৰ ফালৰ পৰা সুখী হ'ম। লাহৰীঘাটৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।